নমস্কাৰ মই কুলেন কলিতা এজন এমপিডব্লিউ স্বাস্থ্যকৰ্মী আজি মই অসম চৰকাৰৰ স্বাস্থ্য সেৱা অভিযান পৰ্টেলৰ জৰিয়তে কিদৰে আমাৰ গ্ৰামাঞ্চলত হোৱা স্বাস্থ্য মেলাবিলাকৰ পেশেন্টসকলৰ যিখিনি ফৰ্ম ফিল আপ কৰা হয় সেই ফৰ্মবিলাক কিদৰে আমাৰ এই স্বাস্থ্য সেৱা অভিযান পৰ্টেলত আপলোড কৰিব লাগে তাৰ কিছু নীতি নিয়মৰ বিষয়ে মই আজি ক'বলৈ ওলাইছো তো এই স্বাস্থ্য সেৱা অভিযানৰ পৰ্টেলৰ কাৰণে আপোনালোকে ব্লকৰ তৰফৰ পৰা বা বিপিএইচৰ পৰা লিংকটো পাব আৰু সেই লিংকটো যেতিয়া আপোনালোকে পাব পোৱাৰ পিছত তাত এনেকুৱা এখন ইন্টাৰফেস দেখা হ'ব লিংকটো ক্লিক কৰাৰ পিছত তো লিংক ক্লিক কৰাৰ পিছত আমি যেতিয়া লগইন অপচনলৈকে যাব লাগিব এতিয়া লগইন হৈ গল এই লগইনত আমাৰ দিয়া আছে সাইন ইন ইয়াতে আছে মোবাইল নম্বৰ পাসওয়াৰ্ড আৰু লগইন আৰু এটা কথা আপোনালোকে এটা কাম কৰিব পাৰে মই প্ৰথমতে লগইন কৰি লৈছো মোবাইল নম্বৰ দিব লাগে তো আপোনালোকে ব্লকৰ পৰা এই লগইন আইডি পাসওয়াৰ্ডটো আপোনালোক পাই যাব তো মই ইয়াতে সেভ আছিল মই গটিকে সেভ পাসওয়াৰ্ডটো মাৰি দিছো এতিয়া আপোনালোকৰ কাম কৰাৰ সুবিধাৰ অৰ্থে এটো মোবাইল ভাৰ্সন হয় ডেস্কটপ সাইটটোত কৰিলে হয়তো অলপ সুবিধা পাব এটা মই ডেস্কটপ সাইটটো কৰি লৈছো তো ডেস্কটপ সাইটৰ যেটো প্ৰথম ইন্টাৰফেস আহিছে ইয়াতে তো দেখিছে পেশেন্ট সিৰিয়াল নম্বৰ ডেট অফ কেম্প পেশেন্ট টাইপ পেশেন্ট নেম মোবাইল নম্বৰ একশনস তাৰপিছত ওপৰত দিয়া আছে দেখিব এড সাৰ্ভে ফৰ্ম এক্সপোৰ্ট সাৰ্ভে তো ইয়াতে আমি প্ৰথমতে এড সাৰ্ভে ফৰ্মত যাব লাগিব অৰ্থাৎ জিমান ফৰ্ম আমি পাম অৰ্থাৎ জিমান পেশেন্ট আমাৰ মেলাখনত উপস্থিত থাকিব সেই সকলোবোৰ পেশেন্টৰ কাৰণে একোটা ফৰ্ম এখন ফৰ্ম থাকিব আৰু সেই প্ৰতিখন ফৰ্মে আমি এড সাৰ্ভে ফৰ্মত যাব লাগিব তো মই প্ৰথমতে এড সাৰ্ভে ফৰ্ম কৰিছো এড সাৰ্ভে ডেট আহিছে ডেট অফ কেম্প ইয়াত দিছে 29/1/2023 সৰি তো এতিয়া আমি চাব লাগিব যে আমি যদি কেম্পৰ দিনাই আপলোড কৰো তেনে হলে সেই কেম্পৰ দিনটো ইয়াত আহি যাব কিন্তু যদি আপোনালোকে পেন্ডিং কাম কৰিব লগা হয় ধৰি লওক কেম্পটো আগতে হৈ গৈছে কিন্তু কামৰ ব্যস্ততাৰ কাৰণে সেইখিনি আপলোড হোৱা নাই তো তেতিয়া হলে আপোনালোকে ডেটটো চেঞ্জ কৰি লওক ডেটটো চেঞ্জ কৰিলে কিমান তাৰিখে হ'ব ধৰি লওক আমাৰ ইয়াতে ডিসেম্বৰৰ 27 তাৰিখে কেম্প এটা হৈছে তো ডিসেম্বৰৰ 27 তাৰিখে আমি এই কেম্পটো কৰিছো নেম অফ দ্য ডিস্ট্ৰিক্ট আপোনালোকে পাব এটো ডিস্ট্ৰিক্ট নলবাৰী নেম অফ দ্য হেল্থ ব্লক টিহু কাৰণ প্ৰত্যেকটো বিপিএইচৰ কাৰণে একোটা নিজা আইডি পাসওয়াৰ্ড আছে সো এটো আমাৰ টিহু এফআৰইউৰ আইডি পাসওয়াৰ্ড গতিকে ইয়াত টিহু এফআৰইউ আহিছে নেম অফ দ্য হেল্থ কেম্প সাইট তো ইয়াত যদি আপুনি মাৰি দিয়ে ইয়াত দেখিছে ভোজকুছি হাই স্কুল তো ইয়াত প্ৰতিটো বিপিএইচৰ এগেইনষ্টত কিছুমান হেল্থ মেলা শিডিউল কৰা থাকে সেই হেল্থ মেলা শিডিউল কৰাতে আমাৰ নলবাৰী ডিস্ট্ৰিক্টৰ যেটো লেটেষ্ট হেল্থ কেম্প হৈ গল হেতু আছিল ভোজকুছি হাই স্কুল সো মই ভোজকুছি হাই স্কুলত ক্লিক কৰি দিছো আসলতে আগতে আমাৰ পৰ্টেলটো নাছিলে নতুনকৈ পৰ্টেলটো ডেভেলপ কৰিছে সো আমি হেবিলাক পেন্ডিং কেছ বিলাক হয়তো ইয়াত আপলোড কৰিব লাগিব টাইপ অফ কেম্প ইয়াত দিছে এনএইচএম এমএমইউ বোট ক্লিনিক সঞ্জীৱনী তো এটো আমাৰ হ'ব এনএইচএম এইখিনি দিয়াৰ পিছত ইয়াত দেখিছে আপোনালোকে এই তলত চিন এটা আহিছে এটো এনেকৈ দিব লাগিব দিয়াৰ পিছত আমি নতুন কিছুমান মানে ইয়াতে প্ৰশ্ন পালো জেনাৰেল ইনফৰমেশন এই জেনাৰেল ইনফৰমেশনত ইয়াত আছে মোবাইল নম্বৰ তো মোবাইল নম্বৰটো ক্লিক কৰক মোবাইল নম্বৰটো আপোনালোকে ইয়াতে সেই পেশেন্টজনৰ যেটো মোবাইল নম্বৰ হ'ব হেটোই দিব লাগিব আৰু এটা কথা মনত ৰখা উচিত যে আমাৰ পেশেন্ট সকলৰে মোবাইল নম্বৰ নাথাকে তো কেতিয়াবা মানে এজন ঘৰৰ যদি এজন সদস্য থাকে এজনৰ নাম্বাৰটো আপুনি দিব পাৰিব আৰু যদি আপনি কাৰোবাৰ বেলেগৰ দিব খোজে কোনবা আসাৰ নম্বৰে হওক বা কাৰোবাৰ নম্বৰে হওক তেলে এটা নম্বৰ সৰ্বোচ্চ 10 বাৰ দিব পাৰি তাতকৈ বেছি দিব নোৱাৰে সেই কথাটো মনত ৰাখাটো ভাল তো ইয়াতে মই মোবাইল নম্বৰ এনে এটা মই যিকোনো নম্বৰ দি দিছো ইয়াত মানে কোনো অথেন্টিক নাই 1 2 3 4 5 6 7 8 9 তাৰছ আৰু এবাৰ 1 লিখি দিছো নেম অফ দ্য পেশেন্ট এই পেশেন্ট নামটো লিখিব লাগিব মই এনে লিখিছো এটা মই নাম এটা লিখিছো প্লিজ মেনশন আভা আইডি তো ইয়াতে এটা কথা আমাৰ যিবিলাক ৰেড ষ্টাৰ মাৰ্ক দিয়া আছে এই সকলোবোৰ ৰেড ষ্টাৰ মাৰ্ক কিন্তু আপোনালোকে ফিল আপ কৰিব লাগিব এফালে প্লিজ মেনশন আভা আইডি আমাৰ ক্ৰিয়েচন হৈ আছে কিন্তু সকলোৰ হেতু হৈ উঠা নাই গতিকে যদি আভা আইডিটো আছে আপুনি মেনশন কৰিব পাৰে আৰু যদি নাই নিলিখিলেও হ'ব কাৰণ এটা ৰেড ষ্টাৰ মাৰ্কটো নাই তো মই ইয়াতে লিখা নাই পেশেন্ট সিৰিয়াল নম্বৰ তো ইয়াত পেশেন্ট সিৰিয়াল নম্বৰ কৰাৰ সময়ত
আপোনালোকে ফৰ্মখনত যেটো সিৰিয়াল নাম্বাৰ দিয়া থাকিব সেই ফৰ্মখনৰ সিৰিয়াল নাম্বাৰটো দিয়া থাকিব সাপোজ মই ইয়াতে 2 দি দিছো ইয়াৰ পিছত আমি তললৈকে গৈ থাকিব লাগিব এইবাৰ আহিছে চাওক কিছুমান প্ৰশ্ন আহিছে পেশেন্ট টাইপ প্ৰেগনেন্ট ওমেন চিলড্ৰেন জেনাৰেল পেশেন্ট তো এটো আপনি ক্যাটাগরি চাই লব মই এবাৰ জেনাৰেল পেশেন্ট দি দিছো সেক্স মেল এজ এন্ড কন্টাক্ট ডিটেইলস এজ মই 20 দিছো এড্ৰেছ মই ভস্কুচি দিছো টেকনি হোৱাৰ পিছত আকৌ মই তললৈকে যাব লাগিব ইয়াতে সব পার্সোনাল ডিটেইলস হাইট আপনি হাইটটো তাত লিখা থাকিব হেতু দি দিব মই এনে দি দিছো 150 ওয়েট মই 55 বুলি দিলো বিপি জুখা হৈছে 120 আৰু সিস্টোলিক তো 80 ডায়াস্টোলিক 80 120/80 এটো কি দিয়া আছে whether patient identified as hypertensive যদি এটো hypertension বুলি হয় তেতিয়াহলে yes দিব এবাৰ মই no দিছো do you smoke or consume smokeless product এটো never used to consume in the past sometimes now daily এটো মই never দিছো ইয়াৰ পিছত আকৌ প্ৰশ্ন কিছুমান আহিছে টাইপ অফ টোবেকো ইউজড ইয়াতে smoke from cigarette smoke from biri smoke from cigar smokeless khaini jarda gutkha kola dhapat with tamul others none to yate moi gutkha to dilu paru next kora bisor ako proshno aise do you consume alcohol daily no do you practice yoga regularly no tasot পুনৰবাৰ আমি ইয়াৰ পিছত আছে have you taken any ayush মানে from registered ayush practitioner as over the counter medicine not taken তো not taken তানে যদি hypertensive হয় তেতিয়াহলে ayush practitioner পৰা লোৱাটো বুজালে হয় not taken covid vaccination status only first dose received first and second dose received first second and precaution dose received vaccine not received below 12 years so eto moi first second precaution duita hoise so moi di disu next page do you want to proceed with laboratory investigations so jodi kiba laboratory investigation thake tanle yes di diok moi yes di disu ebar yes diote urine test albumin to present absent eto moi absent de dilo urine test sugar eto absent de dilo blood test hemoglobin suppose hemoglobin to বহুত কম পাইছে suppose 8 পাইছে rbs 120 পাইছে group suppose o positive এখিনতে আর পিছত নেক্সট পেজ যাব লাগিব এবাৰ আকৌ নতুন কেটামান আহিছে প্ৰশ্ন HBS AG hepatitis B surface antigen এটো absent এটো জেনাৰেলি আমাৰ প্ৰেগনেন্ট ওমেনৰ ক্ষেত্ৰত কৰা হয় ভিডিআৰএল টেষ্ট absent বা টেষ্ট নট ডান দিব পাৰে আপুনি যেহেতু প্ৰেগনেন্ট ওমেনৰ ক্ষেত্ৰত এখিনি কৰা হয় আমি নট ডান দিছো HIV টেষ্ট এটো নট ডান next page do you want to proceed with vision screening যদি মানুহজন বয়খিয়াল হয় যদি তেওঁৰ মানে vision screening কৰিব খোজে suppose মই দি দিছো ইয়াত কি আছে any problem with vision present absent test not done মই absent দি দিছো মই দেখুৱাৰ কাৰণে দেখুৱাইছো এটো if other symptoms please mention the conditions ইয়াতে দিব দিছে so মই no দি দিছো next page do you want to proceed with hearing screening ot কি আছে চাই লম এবাৰ ইয়াত দিছে any problem with hearing decreased hearing tinnitus vertigo distress from air not tested
এটো দিলে হল not tested next page any problems with hearing not tested treatment advice of doctor next page do you want to proceed with communicable disease moi yes kori dekhai disu do you have fever no type of fever with chill and rigor to yate duniya ke likhi dia ase to do you have fever no yate apni next page jaok RDK test positive negative test not done moi not done disu tuberculosis yet cough for more than 2 weeks loss of body weight night sweats chest pain palpable neck knots contact with TB patient eta etao nai kotige moi next ebar aise leprosy screening next clinical check up goiter survey to goiter 0 moi 0 to di disu any other please referral do you want to proceed with non communicable disease yes korisu breast cancer eto not applicable hobo oral cancer not done next cervical cancer eto not applicable eto mohilar kane hobo gotike next page do you want to proceed with mental health moi sabo khoisu next page ki ase yat dise mental health lack of interest or pleasure in doing things not at all mental health feeling down depressed or hopeless eto not at all mane jitu hoy eto dibo paribo apni moi not at all disu next page any other suggestions provisional diagnostics treatment suggested details if any to etu moi dorkar hole likhibo apnaloke moi ene just swar karone disu yat dise ki follow up plan follow up date remarks examiner details moi save kori disu saung save hoine save hoy gol to yate ahi gol sauk apnaloke dekhise serial number 2 date of camp patient type general patient name Rahul Burman mobile number dia ase actions edit tare kiba karone jodi apnar bhul hoy jay ei edit tut apni korile edit koribo paribo so yate he hoy gol apni notun ko yat save koribo laga boli kono kotha na he save tute save hoy gol to punorbar notun patient eta jete lobo khojibo tete punorbar age survey loke goi he ekini kaam koribo paribo so ekni hoise amar survey upload korar amar system ba process আশা কৰো এইখিনি ব্যৱহাৰ কৰি আপোনালোকে হেল্থ মেলাৰ যিখিনি ফৰ্ম থাকিব এইখিনি আপলোড কৰিব পাৰিব ধন্যবাদ